নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল পনানিজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মই অন্য এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। সদৌ অসম কবি সন্মিলনৰ এটি শাখা হ'ল ধনশিৰি মহকুমা কবি সন্মিলন আৰু এই আমাৰ ধনশিৰি মহকুমা কবি সন্মিলনে আজি যিকেইগৰাকী ব্যক্তিক বহাগী বৰণৰ বাবে নিৰ্বাচন কৰিছিলে তেখেতসকলৰ ঘৰলৈ যাম আমি আৰু তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু এয়া মই ওলাই আছোঁ আৰু পিছলৈ কি হয় আপোনালোকে চাব। ভিডিঅ'টি কেনে পায় জনাবলৈ নাপাহৰিব। অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। হে মান্যবৰ, আপোনাৰ ঘৰত আজি আমি আহি উপস্থিত হৈছোঁ এক বিশেষ আৰু প্ৰধান উদ্দেশ্যলৈ। সেই উদ্দেশ্য হৈছে কথাৰ কবি ৰাম গগৈদেৱে যি আদৰ্শ প্ৰতিষ্ঠা কৰি গ'ল সেই আদৰ্শক অনুকৰণ কৰি সদৌ অসম কবি চক্ৰই প্ৰতি বছৰে সমাজ জীৱনলৈ সাংস্কৃতিক কাব্যিক আদি বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা জ্যেষ্ঠজনলৈ অলপ আদৰ অলপ সন্মান আগবঢ়োৱাৰ এক কাৰ্যসূচী প্ৰতি বছৰে লৈ আছে। এই বছৰ সেই কাৰ্যসূচীৰ অংশ বিশেষ হিচাপে আমি ধনশিৰি মহকুমাৰ ছগৰাকী ব্যক্তিক নিৰ্বাচন কৰিছোঁ। আমাৰ পৰম সৌভাগ্য সেই ছগৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী ব্যক্তি আপুনি ৰূপায়ণ কৰি এইটো মহৎ অনুষ্ঠান। এই অনুষ্ঠান মাধ্যমত আমি সমাজৰ ডাঙৰ ডাঙৰ মানুহ তেওঁলোকৰ যি সমাজপ্ৰতি দান আছে তাক আমি এটা ৰিকগনিশ্যন দিওঁ। আপোনাক এই সন্মানটো দিবলৈ পাই আমি নিজক সৌভাগ্য মনে কৰিছোঁ। আজি মোৰ ঘৰত উপস্থিত হোৱা গোলাঘাট জিলা কবি সন্মিলনৰ যি নেকি মোক আপোনালোকৰ যি সন্মান যাচিবলৈ আহিছে তাৰ বাবে মই মোৰ তৰফৰ পৰা দেৰিকৈ হ'লেও বহাগ বিহুৰ অনুৰোধ জনাইছোঁ আৰু লগতে আপোনালোকে আহি মোৰ চোতালত যি নেকি পদধূলি দিলে সেই পদধূলি মোৰ বাবে আশীৰ্বাদ হ'ব আৰু সেই আশীৰ্বাদেই মোক জীয়াই থাকিবলৈ প্ৰেৰণা দিব। যি নেকি মই জীয়াই থাকিবলৈ আছে দুদিন হয়তো আৰু দুদিন দেৰিকৈ মই জীয়াই থাকিব পাৰিম। আপোনালোকৰ যি নেকি মৰম চেনেহ যি নেকি আজি মোক ইয়াত আশীৰ্বাদ দিলেহি, সেয়েহে মই আপোনালোকক মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ মন্তব্য শেষ কৰিম। ইয়াৰ পিছতে মই চাহু ছাৰক অনুৰোধ জনাম তেখেতক দুখন গ্ৰন্থৰে মৰমা কৰিব। ইয়াৰ পিছতে মই বাইদেউ আৰু চাহু ছাৰক অনুৰোধ জনাইছোঁ যি সম্বৰ্ধনা পত্ৰ আছে সেই পত্ৰ আমাৰ কবি সন্মিলনৰ সম্পাদক সম্পাদিকা উপদেষ্টা মণ্ডলীক মই দিবলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এজন সাধাৰণ খেতিয়ক মানুহ, আমি সাহিত্য চৰ্চা কৰাটো দূৰৰ কথা, ইয়াত জীৱন নিৰ্বাহ কৰিবলৈ আহোঁতে আমি নগৰ পৰা আহিছোঁ, নগৰ পৰা আহি ইয়াত জীৱন নিৰ্বাহ কৰি আহোঁতে আমি পাঠ্যপুথি অধ্যয়ন কৰা সময় নাপাওঁ। আমাৰ উদ্দেশ্য আছিল মানে আহিব লাগে, মাটি ধৰিব লাগে, জংঘল কাটিবলৈ, হাল বাবলৈ, খেতি বাতি কৰিব লাগে। পঢ়া শুনাৰ ক্ষেত্ৰত আমি এটা মনোযোগ কৰিব পৰা নাছিলোঁ। এইয়া ধৰক শিক্ষক পৰামৰ্শনৰ কিবা তুলনাত কিবা সম্বেদনত আমি এইবিলাক চব পাহৰি দিছিলোঁ। কিয়নো মই তাত থাকোঁতে কিছু অধ্যয়ন কৰিছিলোঁ কিতাপ, এতিয়া সেইবিলাক নাই। আপোনালোকে সাহিত্য কবিল জগতত সুখ্যাতিৰে আপোনালোকে কাম কৰি আছে। আশা কৰাবলগীয়া আৰু ভৱিষ্যতলৈ যাতে আকৌ এতিয়া আৰু উন্নত মানৰ সাহিত্য চৰ্চা কবি চৰ্চা কৰিব যাতে
প্ৰণামৰ জৰিয়তে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে ইমান দূৰৰ মোৰ বহাগবিলত আহি আপোনালোকে গৈ মোৰ যিটো সংবৰ্ধনা জনালে তাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কি ক'ম মোৰ ভাষাই মনে হেৰাই গৈছে, কি ক'ম কি নহয় তথাপি আপোনালোকক অহাৰ কাৰণে মই মোৰ যে এই বহাগবিলত আপোনালোকক লগ পালোঁ তাৰ মই সৃষ্টি কৰি থাকিম বুলি আশা কৰিলোঁ। এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি, সমাজকৰ্মী ব্যক্তি আৰু সংস্কৃতিবাদ ব্যক্তি আমাৰ খুব আপোন। আমি ৰজত চৌধুৰীদেৱৰ ঘৰত আহি উপস্থিত হৈছোঁহি। আচলতে আমাৰ সদৌ অসম কবি সন্মিলনৰ মই গোলাঘাট জিলাৰ সভাপতি। আমাৰ গোলাঘাট জিলাৰ দুগৰাকী প্ৰচাৰ সম্পাদক মহেশ্বৰ বসুমতাৰী স্মৰণী গৈছে। আমাৰ ধনশী মহকুমা কবি সন্মিলন ইয়াৰ সম্পাদক ৰঞ্জন গোস্বামী আৰু উপসভাপতি আমাৰ ডক্টৰ প্ৰশান্ত কুমাৰ চাহু ছাৰ। আমাৰ আচলতে কবি সন্মিলনৰ এটা কাৰ্যসূচী আছে বহাগত, এইটো হ'ল যে বহাগী বৰণ। যিসকল 60 ঊৰ্ধৰ ধৰ্মপ্ৰাণ বা সংস্কৃতিবান আৰু ভাষা সাহিত্যৰ মানে যাৰ ৰাপ আছে, শ্ৰদ্ধা আছে বা চৰ্চা কৰে, তেখেতসকলক আমি বহাগত অকণমান শ্ৰদ্ধা যাচোঁ, এইটো বহাগী বৰণ। গতিকে আমি সদৌ অসম কবি সন্মিলনৰ নিৰ্দেশ মৰ্মে আমি ধনশী মহকুমা কবি সন্মিলনে কেইবাগৰাকীও আপোনাৰ দৰে বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত বিষয়াক আমি নাম পঠাইছিলোঁ আৰু তেখেতসকলে আমাক অতি মৰমেৰে আৰু আদৰেৰে দুখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে মই যাব নোৱাৰিলোঁ, মই 2জন ব্যক্তিক আমি সম্বৰ্ধনা জনাই আহিছোঁ। এতিয়া আপোনাৰ ঘৰত আহি উপস্থিত হৈছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে আপোনাক এই বহাগৰ বতৰত, বিহু বতৰত অকণমান আমাৰ কবি সন্মিলনৰ তৰফৰ পৰা, ধনশী মহকুমা কবি সন্মিলনৰ তৰফৰ পৰা অকণমান আদৰ আৰু চেনেহ চৰ্চা এইটো ভিডিঅ' কৰি লৈছোঁ, মই এই ফটোও তুলিম। পৰম পূজনীয় শিক্ষাবিদসকল আৰু কবি সন্মিলনৰ সভাপতি তথা মাননীয় সদস্যসকল, মই অতি ক্ষুদ্ৰ মানুহ। মই ছাৰ কবিতাৰ বেপাৰত যদিও মোৰ কোনো আইডিয়া কোনো একোৱেই নাই, তথাপি মই খুব ভাল পাওঁ আমি কবি এটাৰ কবিতাৰ মাধ্যমেৰে নিজৰ মনৰ ভাৱটো, নিজৰ লুকাই থকা মনোভাৱটো প্ৰকাশ কৰিব পাৰে। মই খুব আপ্লুত হৈছিলোঁ মোৰ ৰঘুনাথ চৌধুৰীদেৱৰ কিছু কবিতাৰ দ্বাৰা। আমাৰ আছিলে মোৰ সাগৰী ফুলাম পাহি, এইটো গোলাপ, মোৰ মনত নাই, হাস নাহানৰ তীব্ৰ খণ্ডত সপোনো বিভৰো মানভূমি নিশা। তো এইবিলাক কবিতাৰে আমি এতিয়াও ষ্টিল মই বৰ্তমানলৈকে মই মনত তাত অন্তৰ্নিহিত ভাৱবিলাক য'ত সোমাই আছিলে সেইটো আমি সকলোৱে অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ। অনেকে পাৰে, অনেকে নোৱাৰে। তাত প্ৰত্যেকটা কবিয়েই তাৰ মাজতে এটা ঐশ্বৰিক চিন্তা আৰু আধ্যাত্মিক চিন্তাৰ কথা কৈ গৈছে। আমি নিজকে ভিতৰলৈ সোমাই যাওঁ। সেইকাৰণে সদায় মই কবিসকলক মই প্ৰণাম কৰিছোঁ। আজি এই পবিত্ৰ দিনত আপোনালোকে ছাৰ ইমান আমাৰ বতৰ এইবিলাক নেওচি, ইমান বেয়া বতৰ নেওচি আপোনালোকে মোৰ ঘৰত পদাৰ্পণ কৰিছে, পদধূলি দিছে, মই কৃতজ্ঞ থাকিব ছাৰ। আৰু মই একচুৱেলি এই সন্মানৰ প্ৰাপ্য নহয়। মই ছাৰ মোৰ আছে, ঢেকীয়াল ফুকন ছাৰ আছে, মই তেখেতক সকলোৰে পদতলত সদায় তাতে থাকিব পাৰোঁ, সেইটো আশীৰ্বাদ কৰিব ছাৰ। এতিয়া আমাৰ এখন সম্বৰ্ধনা পত্ৰ অব্যাহত ৰখা সদৌ অসম কবি সন্মিলনৰ জ্যেষ্ঠ সতীৰ্থ কবিলৈ আৰু অসমৰ সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱা জ্যেষ্ঠ ব্যক্তিক সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে আয়োজন কৰা ব্যতিক্ৰমী অনুষ্ঠান হ'ল বহাগী বৰণ। এই প্ৰত্যাঘাতক অসমীয়া জাতীয় জীৱনৰ বাপতি সাহোন ৰং কবি সন্মিলনীৰ কৰ্মকৰ্তা সদস্যসকল আৰু মাননীয় বাইদেউ, ছাৰ বাইদেউসকল সকলো ইয়াত আহি উপস্থিত হৈছে। মই সিমানৰ পাত্ৰ নহয়, মোক আহি জ্যেষ্ঠ
এটি সন্মান যাচিছোঁ আৰু মই সেইকাৰণে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বিহুৰ উলহ যাচিছোঁ। গতিকে এনেকৈ আগন্তুক দিনলৈ কবি সন্মিলনীয়ে নৱপ্ৰজন্মক যাতে এনেকৈ কবিৰ আভাস দি আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে মই সকলোলৈকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোৱে যাতে আগবাঢ়ি যাব পাৰে সেয়াই প্ৰাৰ্থনা জনাই আপোনাসৱৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই ইয়াতে মানে ভাগৱতৰ এটি শ্লোক গাবলৈ প্ৰয়াস কৰিছোঁ। প্ৰথম দ্বিতীয় স্কন্ধে চৰণদিতয় তৃতীয় চতুৰ্থ জাৰে শুৱে উৰুদয় নাভি দেখে পঞ্চমে ষষ্ঠেহে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে জাৰতুণ্ড একাদশে ললাট দ্বাদশে ভৈৰমুণ্ড হেন ভাগৱত মূৰ্তিটো অতি মনোহৰ তমাল সাদৃশ্য বৰ্ণ শ্যাম কলে কৃষ্ণ।